বহুতে কয় কংগ্ৰেছ দলক তুমি কিয় বেয়া পোৱা এইটো চাই লওকচোন हिंदुत्ववादियों को बाहर निकालना है। এতিয়া এইজনে হিন্দুসকলক ভাৰতৰ পৰা বাহিৰ কৰি কোনোবা এচাম মানুহক আনি তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখি আছে। আমি সনাতনী খিলঞ্জীয়া মানুহবিলাকেতো এইটো কেতিয়াও হ'ব নিদিওঁ আৰু আমি হ'বও দিব নোৱাৰোঁ। কাৰণ কিয় বাহিৰ হৈ আছে কোনে সেইটোতো আপোনালোকে নিজেই চাওক। ৱেষ্ট বেংগলৰ পৰা তালিয়ে টোপোলা বান্ধি কোনে বাহিৰ হৈ আছে সেইটো আপোনালোকে এবাৰ নিজেই চাওক। আপোনালোকৰ নিশ্চয় দৃষ্টিগোচৰ হৈছেই যে তালিয়ে টোপোলাই বান্ধি বাংলাদেশ পলাইছে। আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ অসমতো এতিয়া মোটামুটি তালি টোপোলা বান্ধি বাহিৰেই হৈছে। তেখেতসকলৰ কিছুমান এজেণ্ডাৰ আছিল বাহিৰৰ পৰা যে কিছুমান মানুহ আনি অসমতে হওক বা ভাৰতৰ যিকোনো স্থানত তেখেতসকলক তাত বসতি দি তেখেতসকলৰ পৰা ভোট আদায় কৰি বিভিন্ন প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অধিষ্ঠিত হ'ব। আৰু সেইখিনি সময়তে কিন্তু সনাতনীবিলাকে বাধা দিছে। আৰু বাধা আজি দিয়াই নহয় ভৱিষ্যতো বাধা দি থাকিব। তাৰ লগে লগে ক'ব বিচাৰিছোঁ মই নৰ্থ ইষ্টৰ কথাও চাওক আপুনি অলপ। উত্তৰ পূৰ্বাঞ্চলত দবদবাই থকা এজনেই ব্যক্তি হৈছে সেইজন হৈছে আমাৰ মিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা মানে মামা। আৰু মামা থকাৰ লগে লগেতো নৰ্থ ইষ্টক হিলাব নোৱাৰে। আৰু নৰ্থ ইষ্টতে নহয় ভাৰতবৰ্ষৰ যিকোনো প্ৰান্ততে হেমন্ত বিশ্ব শৰ্মা মানে মামা দবদবাই আছে। সেইটোতো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু লগতে চামচাৰবিলাকক কৈছোঁ সময় থাকোঁতে আপোনালোকে শুধৰণি হওক আৰু আপোনাৰ আহিব লগা নতুন প্ৰজন্মক গেদাৰ গোন্ধৰ পৰা আঁতৰ কৰক। জয় আই অসম।